হেল্ল' এভৰিৱান, আজি বহুত দিনৰ পাছত মিনি ব্লগ এটা লৈ আহিছোঁ আৰু এয়া মই আজি ভিডিঅ'টো বনাইছোঁ আখৰা গৃহৰ পৰা, যিহেতু ৰাস পূৰ্ণিমা আহি আছে আৰু আমাৰ যিহেতু আঞ্চলিক ভিত্তিত ৰাস পতা হয় আৰু প্ৰত্যেক বছৰে এখনকৈ আমি নাটক কৰিয়ে আহিছোঁ। এইবাৰো এয়া নাটক কৰাৰ আগতে মানে যিখিনি নিয়ম থাকে, আজিৰ পৰা যিহেতু আখৰা হ'ব আৰু নাট মুকলি কৰা হৈছে আজি, সেইটো কাৰণে এয়া যা যোগাৰ কৰি থকা হৈছে আৰু এয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ ৰাস সমিতিৰে সভাপতি মহোদয়ে কৰিলে আৰু নাৰিকল ভাঙা কাৰ্যসূচীও তেওঁৱে কৰিলে। আৰু এইখিনি সৰু সুৰা নিয়ম থাকেই, বেছি ডাঙৰকৈ নহ'লেও এই নিয়মখিনিতো কৰিবই লাগিব আমি নটৰাজৰ ওচৰত। আৰু এয়া সকলোৱে লগ পাইছোঁ, আকৌ ভাল লাগিব এইকেইটা দিন যিহেতু সকলোকে লগ পাম। আৰু এইফালে এয়া সকলো আমাৰ কলা কৌশলী মানে যোনে যোনে কৰিব থিয়েটাৰ সকলো আজি উপস্থিত আছে। দুই এজন বাৰু নাই আৰু এবাৰ নতুন নতুন ছোৱালীও আহিছে, তেওঁলোকৰ লগত মই পিছত চিনাকি কৰি দিম বাৰু আপোনালোকক। আৰু এয়া আমি সকলোৱে মুখ মিঠা কৰিলোঁ, আজিৰ পৰা এয়া আখৰা আৰম্ভ হৈ গ'ল। যিহেতু আজি প্ৰথম দিন ইমান ডাইৰেকশ্যন নিদিয়ে, সকলোৱে খালি নিজৰ মতে কৰিহে যায়, পিছতহে ডাইৰেকশ্যন দিয়া হয়। আৰু মই অকণমান আপোনালোকৰ নাটকৰ কিছুমান সৰু সৰু দৃশ্য দেখাইছোঁ। তাকো আমি পেট পুৰাই খোৱা নোখোৱাম নেকি? তাকো আমি পেট পুৰাই নোখোৱাম নেকি? প্ৰেমা ঠিকে কৈছে আপুনি, ঘৰৰ